কাহিনী বার করছে দেখো না হ্যাঁ কাৰ্যকৰী কৰিবলৈ আৰু বাকী আছে তো বিটিআৰবাসী ৰাইজৰ যি আকাংক্ষা জাতি জনগোষ্ঠীৰ যিখিনি এই চুক্তিৰ প্ৰতি ससियेल मिडियानि गेजेरजों गोबाङानो नुबाय जानांगौ बा गोबाङानो नुवाखैबो जानो हागौ जितु क'क्राझार जिल्लानि पर्बत जरानि जितु बग्रिबारि जितु फरेस्ट एरिया हाग्रानिफ्राय जितु गोथां दंफां साल दंफां दाननानै लानानै फैदों थेला गारियावहाय अपेनलि लामाखै लानानै फैदों दासिमहालागै बेफोरबायसा दंफां दाननाय जेबो रैखाथि गैलिया नामा दिनैनि दिनावबो मा जानो थांगासिनो दं नोंथांमोना भिडिअखौ नायनानै लानाय माबोरैहाय बिथांमोना बेफोरबायसा दाननो हाखो लानानै फैनो हाखो बेजोंनो लोगोसे डिफेन्स बर' सार बिटिसिनि आरो लोगोसे बिटिआरनि जिखिनि मावनो लागा दफाफोर दं बेखौ इमप्लिमेन्टेसन खालामनो थाखाय आरो बेजोंनो लोगोसे बेसेन बांनाय जितु गोबां जितु मुवा बेसादनि बेसेना जितु बांदों थिग बेखौ लानानै बिबुंथि लाखिदों बा फोरमायफैदों नोंथांमोना भिडिअखौ नायनानै लायोब्ला मिन्थिगोन आरो बुजिनानै लानो हागोन बिथाङा मा फोरमायनो थांगासिनो दं आरो मा बुंनो थांगासिनो दङ बे जोंनि बग्रिबारि रेन्जनि फरेस्टफ्रा मा मावनानै थायो नायलाय गना साला माबायदि अपेन ओइ তোসালাই এটা কাহিনী বার করছে তোমরা কে হ্যাঁ না না কাহিনী বার করছে এটা এই সালটা হ্যাঁ ওই ভাই কাহিনী বার করছে এটা র র র র র কাহিনী বার করছে হ্যাঁ কাহিনী বার করছে দেখো না হ্যাঁ কি ফরেস্ট অফিসার থেকে কয়া নিছে র র র র র কি কি কইছে ফরেস্টারে তোকে নিবার কইছে এটা আগাল নাকি এটা আগাল অত বড় বড় গাছ হ্যাঁ কে ফরেস্টারে নিবার কইছে না কাকু ঠিক আছে হ'ব হা যেহেতু দীঘলীয়া সময় মই নিখিল বড়ো ছাত্ৰ সন্থাত কাম কৰিছিলোঁ আৰু প্ৰায় 6টা বছৰ মই সভাপতি হিচাপে দায়িত্বত আছিলোঁ আৰু এই 6 বছৰত 2020 বিটিআৰ শান্তি চুক্তি প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ বা প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া বা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ সকলো স্তৰত বিষয়া লেভেলত বা চৰকাৰী লেভেলত বা ৰাজনীতিক পৰ্যায়ত আমি কাম কৰিছিলোঁ মোৰ এটাই আহ্বান থাকিব 2003ত বিটিচি চুক্তি হৈছিল বিএলটি অসম চৰকাৰ ভাৰত চৰকাৰ 2020ত এপছু এনডিবি ইউবিপিঅ আৰু ভাৰত চৰকাৰ অসম চৰকাৰ চুক্তি হৈছিল এই দুয়োটা চুক্তিৰ যি মূল দফাসমূহ আছিল এতিয়াও কাৰ্যকৰী কৰিবলৈ আৰু বাকী আছে তো বিটিআৰবাসী ৰাইজৰ যি আকাংক্ষা জাতি জনগোষ্ঠীৰ যিখিনি এই চুক্তিৰ প্ৰতি যিখিনি মৰ্যাদা বা অধিকাৰ পোৱাৰ যিখিনি দায়িত্ব বা তেওঁলোকে পাব বিচাৰে বা সকলোৱে পোৱাটো বিচাৰে সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাম দাবী ৰাখিম ৰাইজৰ হৈ বিটিআৰবাসী বা অসমবাসী ৰাইজৰ হৈ যে চুক্তিৰ প্ৰতিটো দফা যাতে আখৰে আখৰে কাৰ্যকৰীকৰণ কৰে আৰু সীমা সম্প্ৰসাৰণ 125 যে এমেণ্ডমেণ্টৰ যোগেদি 60টা সমষ্টি বৃদ্ধি কৰা আন আন যিবিলাক মূল সংবিধানত মানে যি সংশোধন কৰি যি বিধেয়ক পাছ কৰিব লাগে আগন্তুক সময়ত এই অধিকাৰটো পাবলৈ সক্ষম হ'ব মই ইয়াৰ কাৰণে নতুন চৰকাৰলৈ মই আহ্বান আৰু দাবী ৰাখিছোঁ আৰু বিটিআৰবাসী ৰাইজে খুব আগ্ৰহেৰে চাই আছে যে এই অধিকাৰটো পোৱা মানে সকলো ৰাইজৰ 35 লক্ষ জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব তেওঁলোকৰ আকাংক্ষা পূৰণ হ'ব আমাৰ অঞ্চলখন অধিক ক্ষমতা সম্পন্ন এটা কাউন্সিল অসমৰ এই ভূখণ্ডত এই পবিত্ৰ অঞ্চলখিনি আগুৱাই লৈ যোৱাত আমি যথেষ্ট মানে আগবাঢ়ি যাব পাৰিম মোৰ দৃঢ় বিশ্বাসী মই আশাবাদী আৰু এই কাম যেহেতু মই 6টা বছৰ কৰি আহিছিলোঁ এইটো এটা লিগেচি হিচাপে আছে তো মোৰ দায়িত্ব ইয়াৰ কাৰণে মই এপছৰ পৰা যদিও বিদায় লৈছোঁ মই চৰকাৰক আহ্বান জনাইছোঁ পিছে যে মধ্যপ্ৰাচ্য মানে যি পশ্চিমীয়া যি এই দেশত যি যুদ্ধ পৰিৱেশ আৰু এই পৰিৱেশটোলৈ মূল্যবৃদ্ধি দেশত হোৱা বুলি চৰকাৰী তৰফৰ পৰা ক'ব বিচাৰে এই ক্ষেত্ৰত পেট্ৰল আৰু ডিজেল প্ৰায় মানে 3বাৰ কি এতিয়ালৈকে বাঢ়িল আৰু নিৰ্বাচন শেষ হোৱাৰ পিছতে মূল্যবৃদ্ধিয়ে ৰাইজক মানে জনতাক বা জনসাধাৰণক যথেষ্ট জ্বলা-কলা খুৱাইছে তো মই সচেতন নাগৰিক সাধাৰণ এজন নাগৰিক হিচাপে জনতা আৰু ৰাইজৰ যি মানে সমস্যা অত্যাৱশ্যকীয় যিখিনি
সা সামগ্ৰীৰ ওপৰত যি মূল্যবৃদ্ধি পেট্ৰল আৰু ডিজেলৰ যি মূল্যবৃদ্ধিয়ে যি এটা মানে জ্বলা কলা খুৱাইছে এই ক্ষেত্ৰত মই চৰকাৰক আহ্বান জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম অসমবাসী ৰাইজক এই যি মূল্যবৃদ্ধিৰ পৰা সকাহ দিবৰ কাৰণে চৰকাৰে যিখিনি বিহিত ব্যৱস্থা ল'ব লাগে যি পৰ্যায়ত ল'ব লাগে এই গোটেইখিনি ব্যৱস্থা ল'ব বা লোৱাটো মানে চৰকাৰৰ দায়িত্ব আৰু এই দায়িত্ব পালন কৰিবৰ কাৰণে মই চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ আৰু দাবী ৰাখিছোঁ